Hello everyone, welcome back to Basic Math YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি চাইনিজ লেটিছ মাল্টিপ্লিকেশ্যন 3 ডিজিট কা আৰু 2 ডিজিট কা মাল্টিপ্লিকেশ্যন মই শিকাম। তোমালোকে চোৱা ভিডিঅটো। এটো কেনেকৈ কৰিব লাগিব? এটো প্ৰথমতে দেখা ইয়াত ফাৰ্ষ্টত কি আছে 342 3 ডিজিট নাম্বাৰ, ইয়াত আছে 2 ডিজিট নাম্বাৰ। গতিকে 342 প্ৰথমটো, গতিকে আমি যেটো 3 ডিজিট নাম্বাৰ হয় এটো এনেকৈ তিনিটা আনিব লাগিব। কাৰণ 3 ডিজিট নাম্বাৰ যেটো আছে এটো ওপৰত লিখিব লাগিব। ইয়াতো লিখিব লাগিব 3 4 2। গতিকে এইফালে আমাৰ এনেকৈ তিনিটা লাইন টানিব লাগিব, তিনিটা ঘৰ টানিব লাগিব। আৰু এইটো আছে 47 সেকেন্ড নাম্বাৰটো। গতিকে পথালি যেটো লাইনটো নাগব এটো দুটা হ'ব, পথালি লাইনটো দুটা হৈ যাব। ঠিক আছে। এতিয়া আমি যেতিয়া ইনটু কৰিম, মাল্টিপ্লাই কৰিম, তেতিয়া কেনেকৈ হয়? প্ৰথমতে আমাৰ ওপৰৰ পৰা এইটোৰ পৰা এনেকৈ ষ্টাৰ্ট হ'ব। এনেকৈ প্ৰথমতে আমাক এনেকৈ মাল্টিপ্লাই কৰিব লাগিব। তো 4 2 যা কিমান হয় 8, কিন্তু আমাৰ সদায় 2 ডিজিট লিখিব লাগিব। এইটোক আমি কেনেকৈ লিখিম? 8 মিন্স আমি 08 লিখিব পাৰোঁ। এইটোক আমি 808 লিখিব পাৰোঁ, হয় না নহয়? 8 মানে 08। গতিকে 08ৰ ইউনিট ডিজিট মানে এককৰ ঘৰত কি আছে 8, আৰু দশকৰ ঘৰত কিমান আছে 0। অৰ্থাৎ এককৰ ঘৰত থকা সংখ্যা যেটো ইউনিট ডিজিট সেইটো সদায় তলত বহে, আৰু দশকৰ ঘৰত থকা সংখ্যাটো সদায় ওপৰত বহিব। ঠিক আছে। তেনেহ'লে 08 লিখিব লাগিব। দুটো অংক বিশিষ্ট কৰিব লাগিব, হা 2 ডিজিট কৰিব লাগিব। আৰু যেটো হৈ যায় এটো লিখিব লাগিব 4। এতিয়া তাৰ পিছত নেক্সট কি হৈছে 4 4 যা হ'ব। 4 4 যা কিমান হয় 16। 16ত আমি 16 লিখো। গতিকে 1 2 ইয়াত হ'ব আৰু 16 2 ইয়াত হ'ব। মানে এককৰ ঘৰৰ ইউনিট ডিজিটটো তলত হয় আৰু 10 ডিজিটটো যেটো দশকৰ ঘৰৰ এটো ওপৰত হয়। এতিয়া 4 3 যা কি হয় 12 হৈ গ'ল। এনেকৈ তেনেকৈ এবাৰ 7 দি 7 আকৌ 7ৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট। 7 2 যা 14 হৈ গ'ল। 7 4 যা 28 হৈ গ'ল। তাৰপিছত 7 3 যা 21 হৈ গ'ল। এতিয়া চোৱা আমাক প্লাছ কৰিব লাগিব। এনেকৈ প্লাছবিলাক এনেকৈ কৰিব লাগিব। তে এইবিলাক যদি আমি প্লাছ কৰোঁ, আমি এইটো নাম বঢ়াই ল'ম, এনেকৈ নাম বঢ়াই ল'ম, এনেকৈ বঢ়াই ল'ম, এনেকৈ বঢ়াই ল'ম। এতিয়া প্লাছ কৰিম আমি। চোৱা 4 4 আহিব। এইটো 8 1 কিমান হয় 9 9 8 17 7ৰ 1 হাতত ইন হেণ্ড কেৰি, মানে কেৰিটো গৈ ইয়াত 1, ইয়াত 1 কেৰি হ'ব। এইটোত 1 কেৰি হ'ব। চোৱা ইয়াত 1 কেৰিটো ইয়াতে লিখিলোঁ 1 কেৰি। 1 কেৰিটো হৈ যায় আমাৰ কি হ'ব 1 কেৰি। তেনেহ'লে কিমান 1 7 কিমান আছে 1 6 7 9 10। গতিকে 0 1 আকৌ এগেইন 1 কেৰি 1 ইন হেণ্ড। 1 on 2 2 4 4 2 6, তাৰপিছত এইফালে 1। অৰ্থাৎ আমাৰ এনচাৰটো আহি গ'ল 16074। 16074 এইটো হ'ব আমাৰ এনচাৰ হৈ গ'ল। ঠিক আছে। অ'কে, thank you for watching. Bye bye.